নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 6 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। বাংলাদেশৰ পৰা খেদিলেও মন প্ৰাণ এতিয়াও তাতেই আছে। কান্দি কান্দি সংবাদ মেলত এইদৰে মহাবিস্ফোৰক মন্তব্য কৰিছে শ্বেখ হাছিনাই। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। 2টা বছৰৰ অন্তত সংবাদ মাধ্যমক সম্বোধন শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাই কান্দি কান্দি সংবাদ মেলত বিস্ফোৰণ ঘটাইছে। এটা ব্ৰেকিং নিউজ। 2024 জুলাই আগষ্টৰ আন্দোলন শান্তিপূৰ্ণ ছাত্ৰ আন্দোলন নাছিল। বছৰ বছৰ ধৰি বাংলাদেশৰ যি অৱস্থা হৈছে মই ব্যথিত হৈছোঁ। আলোচনা আইনী প্ৰক্ৰিয়া ধৈৰ্যৰ জৰিয়তে সমস্যা সমাধান কৰিব নোৱাৰিলোঁ। ছাত্ৰ ছাত্ৰীৰ দাবীক একাংশই ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। আলোচনা আইনী প্ৰক্ৰিয়া ধৈৰ্যৰ জৰিয়তে সমস্যা সমাধান কৰিব নোৱাৰিলোঁ। ছাত্ৰ ছাত্ৰীৰ দাবীক একাংশই ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। 1971 30 লাখ লোকৰ ত্যাগেৰে গঢ়া বাংলাদেশ বৰ্তমানৰ বাংলাদেশ নহয়। বাংলাদেশৰ পৰা খেদিলেও জনসাধাৰণৰ পৰা কেতিয়াও বিচ্ছিন্ন হোৱা নাই। 2024 5 আগষ্টক বাংলাদেশৰ পৰা ভাৰতত ভৰি দিছিলোঁ মই। ফৰেন কৰস্পণ্ডেণ্ট ক্লাব অফ ছাউথ এছিয়াৰ সংবাদ মেলত এই ভাষণ। নতুন দিল্লীত সংবাদ মেলত কান্দি কান্দি এইদৰে মন্তব্য কৰিছে শ্বেখ হাছিনাই। পৰৱৰ্তী খবৰটো হৈছে যন্ত্ৰৰ মন্ত্ৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল ISIয়ে। CJPৰ প্ৰতিবাদত সোমাইছিল পাকিস্তানী চোৰাংচোৱা। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো। যন্ত্ৰৰ মন্ত্ৰত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল ISIয়ে। ছাত্ৰ প্ৰতিবাদৰ মাজতে ৰচা হৈছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট। আৰক্ষীক টাৰ্গেট কৰি আক্ৰমণ কৰি দিয়া হৈছিল নিৰ্দেশনা। আৰক্ষীক টাৰ্গেট কৰি আক্ৰমণৰ নিৰ্দেশনা দিয়া হৈছিল আৰু ইউনিফৰ্মত দেখিলেই আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল। 15 বছৰীয়া কিশোৰক ব্যৱহাৰ কৰিছিল ISIয়ে। ISIৰ নিৰ্দেশত 2টা শাখাই ৰচিছিল ষড়যন্ত্ৰ। ৰেলৰ জৰিয়তে দিল্লীলৈ আহিছিল সন্ত্ৰাসবাদী। ৰেলৰ জৰিয়তে আহিছিল যন্ত্ৰৰ মন্ত্ৰত পেট্ৰল বোমা নিক্ষেপ কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল। কিন্তু তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ হৈছিল। ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 9 গৰাকী অভিযুক্তক। ইয়াৰ ভিতৰত আছে 4 নাবালক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টল, কাটি 4টাকৈ পেট্ৰল বোমা, CCTVৰ সঁজুলি। বহু ফুটেজ পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী খবৰটো হৈছে মেডিচিন আৰু সাহায্য সামগ্ৰীত একো মিহলোৱা নাই। গোটেই ভাৰতবৰ্ষৰ 99% মুছলমানে হিন্দুক সহায় কৰিছে। এই মুহূৰ্তত এটা বিগ নিউজ। মেডিচিন আৰু সাহায্য সামগ্ৰীত একো মিহলোৱা নাই। এনেকুৱা কথা কোৱা মানুহ পানীত ডুবি মৰিব লাগে। বদৰুদ্দিন আজমলে উজনিত যি সাহায্য প্ৰদান কৰিছিল তাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে, সমালোচনা অব্যাহত আছে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে মেডিচিন আৰু সাহায্য সামগ্ৰীত একো মিহলোৱা নাই। এনেকুৱা কথা কোৱা মানুহ পানীত ডুবি মৰিব লাগে। এতিয়া মানৱতাৰ সময়, মানুহক সহায় কৰিব লাগে। এতিয়া যদি কোনোবাই 10 টকাও দিয়ে সেয়া বহুত। ৰাস্তাই ৰাস্তাই দোকানে দোকানে ঘূৰি মই 10 লাখ টকা সংগ্ৰহ কৰিছোঁ। সহায় বিচাৰি যাওঁতে এজন মানুহে এম্বুলেন্স কিনিবলৈ 10 লাখ টকা আগবঢ়াইছে। ধুবুৰীতো মই ঘৰে ঘৰে ৰাস্তাই ৰাস্তাই সাহায্য বিচাৰিম। হিন্দু মুছলমান সকলোৰে ভাই ভাই হৈ থাকিব লাগে। গোটেই ভাৰতবৰ্ষৰ 99% মুছলমানে হিন্দুক সহায় কৰিছে। মই যি কাম কৰি আছো নিস্বাৰ্থভাৱে কৰি আছো, মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। খবৰটো হৈছে চিৰাং বঙাইগাঁৱৰ সন্মুখত এতিয়া বিপদেই বিপদ, কিয়নো দুপৰ নিশা সোমাব হুৰে হুৰে পানী। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, উদ্বেগজনক খবৰ বাঢ়িয়েই আছে। নামনিৰ 3খন নৈৰ জলস্তৰ।
যিকোনো মুহূৰ্ততে বিপদ ঘণ্টা বাজিব পাৰে চিৰাং বঙাইগাঁৱত। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, আই বেকী মানসৰ জলস্তৰ প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে। দুপৰ নিশা পানী সোমোৱাৰ সম্ভাৱনা বিস্তীৰ্ণ এলেকাত। বঙাইগাঁৱৰ কেইবাখনো গাঁৱলৈ বিপদ। এবাৰ শীতলখতি, চেঁচাপানী, বটগুৰি, জাৰাগুৰি 2 নম্বৰ আৰু 3 নম্বৰ, নাচনগুৰি, বজাৰ, বালাজানী, হুৰামাৰা, গাৰুগাঁও, হাপাচাৰা লগতে ৰাখালডুবি, জামদহা, চিৰাঙৰ জলমগ্ন হ'ব পাৰে কেইবাখনো গাঁও। দুপৰ নিশা পানী সোমোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা প্ৰশাসনে। বাঢ়ি আছে বৰ্তমানে নামনিৰ 3খনকৈ নৈৰ জলপৃষ্ঠ। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ফেমিলি কিটক লৈ উত্তপ্ত পৰিস্থিতি। বানাক্ৰান্তক মাৰপিট এইবাৰ গাঁওবুঢ়াৰ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ফেমিলি কিটক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ বন্যাত্মক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে গাঁওবুঢ়া আৰু পুত্ৰৰ বিৰুদ্ধে। চৰাইদেউ টেঙাপুখুৰী আৰক্ষী চকীত এক উত্তপ্ত পৰিৱেশ। টেঙাপুখুৰীৰ লাহন গাঁৱৰ গাঁও প্ৰধান নুমল চিত্ৰকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। গালিগালাজ কৰি মাৰপিট কৰাৰ অভিযোগ। বন্যাত্মক মুখ্যমন্ত্ৰী ফেমিলি কিট নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী ফেমিলি কিটক লৈ এক উত্তপ্ত পৰিস্থিতি। বন্যাত্মক মাৰপিট গাঁও প্ৰধান আৰু পুত্ৰৰ। আন এটা খবৰ হৈছে কাৰ্বি আংলঙৰ ডলামৰাত ডিফলু নৈৰ ভয়াৱহ ৰূপ। গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ জনাইছো। চকুৰ সন্মুখতে বাঢ়নি পানীয়ে বুৰাই পেলাইছে কেইবাটাও বাসগৃহ। এইবাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ডিফলু নৈয়ে উঠুৱাই দিছে ডলামৰাৰ দলং। ইতিমধ্যে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে নৈপৰীয়া ৰাইজে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, সকলোকে সতৰ্ক হৈ থাকিবৰ কাৰণে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। কাৰ্বি আংলঙৰ ডলামৰাত ডিফলু নৈৰ ভয়াৱহ ৰূপ। চকুৰ সন্মুখতে বাঢ়নি পানীয়ে বুৰাই পেলাইছে কেইবাটাও বাসগৃহ। ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। অন্য এটা খবৰ হৈছে এঘণ্টাৰ ভিতৰতে 3টা ভূমিকম্পই কঁপাই গৈছে উত্তৰ পূৰ্বাঞ্চল। পুনৰ আহিব মহাপ্ৰলয়। ডাঙৰ খবৰ এই মুহূৰ্তত এঘণ্টাত 3টা ভূমিকম্পই কঁপাই গৈছে উত্তৰ পূব। অৰুণাচলৰ আপাৰ চিয়াঙত 5 মিনিটৰ ব্যৱধানত 2টাকৈ ভূমিকম্প আৰু ভূমিকম্পৰ অঞ্চলত ব্যাপক ভূমিস্খলনৰ আশংকা। ডাঙৰ খবৰ, ভূমিস্খলনে অসমলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ। যিকোনো মুহূৰ্ততেই বানৰ আশংকা উজনিৰ কেইবাটাও অঞ্চলত। গুৰুত্বপূৰ্ণ খবৰ, 2টা ভূমিকম্পৰ অভিকেন্দ্ৰ আপাৰ চিয়াং। দ্বিতীয় ভূমিকম্পই কঁপাই গৈছে বান বিভীষিকাময় শিৱসাগৰকো। 2টা ভূমিকম্পৰ প্ৰায় 10 কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল। গুৱাহাটীসহ অসমৰ ভিন্ন প্ৰান্তত তীব্ৰ জোকাৰণি অনুভূত হৈছে। ইয়াৰ পিছতে আন এটা ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাঁও। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰ নাজিৰাৰ বানাক্ৰান্তলৈ 25 লাখ টকাৰ সাহায্য কিন্নর সমাজৰ। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে বুঢ়ীমা সোণা দেৱীৰ। এগৰাকী বানাগ্ৰস্ত চৰাইদেউৰ 1000 পৰিয়ালক বিলাইছে সাহায্য। জনাইছো পৰৱৰ্তী খবৰ, চৰকাৰী হিচাপ অনুসৰি 89 জনৰ মৃত্যু হোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে কিয় অসম ভ্ৰমণ নকৰিলে? কেন্দ্ৰীয় বান সাহায্যৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অবৈধ কয়লা খনন, শিল মাটি খনন, বনাঞ্চল ধ্বংসৰ বিৰুদ্ধেও সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। জনাইছো পৰৱৰ্তী খবৰ, উজনিৰ আৰ্তজনৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীৰ সৈতে ট্ৰেক্টৰত উঠি নেপালী খুঁটিৰ বানাক্ৰান্তৰ কাষত এইদৰে জে.পি. নাড্ডা।
জনাই আছো পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 লাখ টকাৰ সাহায্য প্ৰদান সৰ্বভাৰতীয় কিন্নর সমাজৰ বানাক্ৰান্তৰ প্ৰায় 1000 পৰিয়ালক সাহায্য প্ৰদান কৰি অসমৰ পৰা ৰাওনা হ'ল কিন্নর সমাজৰ বৃহৎ দল ডিব্ৰুগড়ৰ সচিবালয়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সাহায্য পুঁজিলৈ আগবঢ়াইছে 25 লাখ টকাৰ চেক পৰৱৰ্তী খবৰ লণ্ডনৰ পৰা 500 পাউণ্ড সাহায্যলৈ অসমলৈ উভতিছে মেঘ ৰঞ্জনী লণ্ডনৰ ৰাজপথত ভূপেন হাজৰিকাৰ গান গাই কথক নাচি 64,000 টকা সংগ্ৰহ মেঘ ৰঞ্জনী পৰৱৰ্তী খবৰটো হৈছে আজানৰ লাউড স্পিকাৰ আঁতৰোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিম বুলি মন্তব্য কৰিছে নৌখাদ ছিদ্দিকী ISF বিধায়ক নৌখাদ ছিদ্দিকীয়ে কয় লাউড স্পিকাৰ ব্যৱহাৰ সন্দৰ্ভত মছজিদ মন্দিৰ আৰু গীৰ্জা সকলো ধৰ্মীয় স্থানৰ বাবে সমান পৰামৰ্শ জাৰি কৰা উচিত আন খবৰ 20 জুলাইত দিল্লীৰ মাৰ্চ টু পাৰ্লিয়ামেণ্ট প্ৰতিবাদৰ সময়ত কোনো গুলি চলোৱা হোৱা নাছিল মন্তব্য কৰিছে বিজেপিৰ সাংসদ সম্বিত পাত্ৰই ৰাহুল গান্ধীৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সম্বিত পাত্ৰই কয় যে তেওঁৰ বক্তব্য যুৱ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে নহয় ৰাহুল গান্ধীৰ বক্তব্যৰ উত্তৰহে এইটো এটা সংবেদনশীল বিষয় বিজেপিয়ে তেতিয়াও দায়িত্ব সহকাৰে স্পষ্ট কৰিছিল যে কোনো গুলি চলোৱা হোৱা নাছিল মন্তব্য কৰিছে সম্বিত পাত্ৰই আন এটা খবৰ হৈছে ধেমাজিৰ ছাত্ৰী নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ পৰা ৰেহাই উচ্চ ন্যায়ালয় ধেমাজিৰ মৈধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ পৰা ৰেহাই উচ্চ ন্যায়ালয়ৰ ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ দুজনীয়া খণ্ড বিচাৰপীঠে প্ৰদান কৰিছে এই ৰায় হত্যাকাৰী ৰিণ্টু শৰ্মাক নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে 2021 চনৰ 21 আগষ্ট মৈধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নিৰ্মমভাৱে হত্যা কৰিছিল পৰৱৰ্তী পৰ্যায়ত এই হত্যাৰ গোচৰত ধেমাজি মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰে মৃত্যুদণ্ডৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন ৰিণ্টু শৰ্মাৰ এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে পৰৱৰ্তী খবৰটো হৈছে স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰশাসনীয় দক্ষতাৰ সমানে দীৰ্ঘকাল সামাজিক কাম কাজতো সক্ৰিয় হৈ থকা বৰ্তমানৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা হঠাৎ স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনীয় দক্ষতাৰ সমানে দীৰ্ঘকাল সামাজিক কাম কাজতো সক্ৰিয় হৈ থকা বৰ্তমানৰ নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত সূত্ৰৰ পৰা জানিব পৰা মতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ উদ্দেশ্য আজি তেওঁ ৰাজ্য চৰকাৰলৈ আনুষ্ঠানিক স্বেচ্ছামূলক অৱসৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিব অৱশ্যে এই বিষয়ে তেওঁৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিব বিচৰা হৈছিল যদিও সংযোগ স্থাপন কৰাৰ সম্ভৱ নহল উল্লেখযোগ্য যে চাকৰিৰ কাৰ্যকাল শেষ হ'বলৈ কিছুদিনহে বাকী আছে যদিও তেওঁক চৰকাৰে উচ্চ পদত অধিষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই নিয়াৰ সময়তে জনপ্ৰিয় প্ৰশাসনিক মুৰব্বীগৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ইফালে তেওঁৰ ঘনিষ্ঠ সূত্ৰই সদৰি কৰা মতে চাকৰিত যোগদানৰ সময়ৰ পৰাই বিভিন্ন সামাজিক কাম কাজত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সমান্তৰালভাৱে প্ৰশাসনীয় ক্ষেত্ৰতো বিভিন্ন দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে IAS বিষয়াগৰাকীয়ে সমাজ ক্ষেত্ৰত অধিক সক্ৰিয় হোৱাৰ লক্ষ্যৰে স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰণিধানযোগ্য যে মুম্বাইস্থিত অসম ভৱন ৰেচিডেঞ্চিয়েল অফিচাৰ হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে তালৈ চিকিৎসাৰ বাবে যোৱা বিশেষকৈ কৰ্কট ৰোগীৰ ক্ষেত্ৰত
তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাতেই শেহতীয়াভাৱে মহাৰাষ্ট্ৰ চৰকাৰে এই ৰোগীসকলৰ তত্ত্বাৱধায়কসকলক থকা মেলাৰ বাবে সুবিধা হোৱাকৈ অসম চৰকাৰৰ দ্বাৰা এটি ভৱন নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ কৰে। সেই ভূমি হস্তান্তৰ নথিও দেৱাশিষ শৰ্মাই মুম্বাইলৈ গৈ গ্ৰহণ কৰে। অন্য এটা খবৰ হৈছে সমভাৱে হোৱা নাই এতিয়া বান সাহায্য বিতৰণ। সাহায্য দিবলৈ গ'লে মানিব লাগিব চৰকাৰী নিয়ম। বানৰ প্ৰকোপ লাহে লাহে কিছু কমিছে যদিও এতিয়াও বানাক্ৰান্তৰ দুৰ্দশা যেন অন্ত পৰা নাই। হেঁপাহৰ গড়খনৰ পৰা আদি কৰি উৰে জীৱন আৰ্জিত প্ৰতিটো মূল্যৱান সামগ্ৰী সম্পদ বচাব নোৱাৰিছে বন্যাতকৈ। সেই বেদনা এতিয়া যেন সহিব নোৱাৰা এক অৱস্থা। অন্ন বস্ত্ৰৰ পৰা আদি কৰি সকলো লাগতিয়াল সামগ্ৰী যিয়ে যেনেকৈ পাৰিছে তেনেকৈ যোগাৰ কৰিছে বানপীড়িত। কিন্তু এনে সময়তে উত্থাপিত হৈছে বহু অভিযোগ। সাহায্য পোৱাৰবোৰে পায়ে আছে আৰু নোপোৱাবোৰে কৰিছে হাহাকাৰ। সাহায্য দিবলৈ যোৱা বহুতে একে ঠাইতে একেখিনি মানুহকে দি আহিছে সাহায্য আৰু যাৰ বাবেই বঞ্চিত হৈছে ভিতৰুৱা অঞ্চলৰ লোকসকল। উজনিৰ ভিতৰুৱা অঞ্চলৰ লোকসকলে সাহায্যৰ পৰা বঞ্চিত। দুৰ্যোগৰ সময়ত সাহায্য দিয়াৰ বাবে আছে কিছু বিশেষ নীতি নিয়ম। সেই নিয়ম অনুসৰিয়ে শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছুমান SOP জাৰি কৰিবলৈ বাধ্য হৈছে। বানৰ প্ৰকোপ লাহে লাহে কিছু কমিছে যদিও এতিয়াও দুৰ্দশা যেন অন্ত পৰা নাই। কি SOP আহি পৰিছে জনাইছো। বানত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলা। প্ৰশাসনে সদৰি কৰা অনুসৰি এতিয়ালৈকে 50ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু জিলাখনত নাজিৰাতো ভয়ংকৰ পৰিস্থিতি। চৰকাৰে এই বানাক্ৰান্ত ৰাইজক পুনৰ সংস্থাপনৰ বিষয়টোক লৈ গুৰুত্ব দি ইতিমধ্যে আৰম্ভ কৰিছে জৰীপ। সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰা দেখা গৈছে যে চৰকাৰতকৈ অধিক তৎপৰ হৈ পৰিছে। বানাক্ৰান্তৰ কাষত থিয় দিছিল বহু দল সংগঠন ব্যক্তি বিশেষ। বানৰ প্ৰলয়নকাৰী ৰূপ লোৱাৰ পিছদিনাৰে পৰা এই জিলাকেইখনত সাহায্যৰ বৰষুণ পৰিছে বুলি ক'ব লাগিব। বৰষুণ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে ৰাজহুৱা কৰিছে যে জিলাখনৰ সকলো পৰিয়ালৰ হাতত পৰ্যাপ্ত পৰিমাণে বৰ্তমানৰ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো মজুদ আছে।